এই গোটেই ঘটনাটোক এটা আমি শিক্ষা বুলি ল'ব লাগিব। কাবাৰ ওপৰত একশন ললেতো চেজ হৈ নাযায়। গোটেই বিষয়টো আমি আলোচনা কৰাতকৈ অলপ গভীৰ বিষয়। গতিকে বিষয়টো অমুকক একশন লওক তমুকক লওক সেইটোৰ পৰিৱৰ্তে পজিটিভলি লৈ যাব লাগিব। ভৱিষ্যতে এনেকুৱা ধৰণৰ ঘটনা নহবৰ কাৰণে যোৰহাটত এনেকুৱা নিৰাশ্ৰয় ব্যক্তিৰ আশ্ৰয় স্থান এটা নিৰ্মাণ কৰিব লাগিব। এই গোটেই ঘটনাটোক এটা আমি শিক্ষা বুলি ল'ব লাগিব। কাবাৰ ওপৰত একশন ললেতো চেজ হৈ নাযায়। এতিয়া যোৰহাট মেডিকেলত এনেকুৱা এজন ব্যক্তি আছে যাৰ 3 বছৰ হৈ গ'ল। এটা কি কৰিব? মেডিকেলে ৰাখি থোৱা মানে এজন বেমাৰীৰ বিছনা এখন ৰাখি থৈ দিছে। গতিকে বিষয়টো অমুকক একশন লওক তমুকক লওক সেইটোৰ পৰিৱৰ্তে সকলোৱে লগ লাগি বিশেষকৈ আপোনালোকেও নেতৃত্ব ল'ব পাৰে এখন ৰাজহুৱা সভা পাতি যে ভৱিষ্যতে এনেকুৱা নহবৰ কাৰণে আমি কি কৰিব পাৰো আৰু তাৰ সমাধানৰ বাবে চৰকাৰে কি কৰিব লাগিব। এই ধৰণে কথাটো পজিটিভলি লৈ যাব লাগিব। ভৱিষ্যতে এনেকুৱা ধৰণৰ ঘটনা নহবৰ কাৰণে যোৰহাটত এনেকুৱা নিৰাশ্ৰয় ব্যক্তিৰ আশ্ৰয় স্থান এটা নিৰ্মাণ কৰিব লাগিব। কাৰণ মেডিকেল বা হস্পিটালত নিৰোগী মানুহক ৰাখিব পৰা নাযায়। গতিকে মেডিকেলখন হ'ল ৰোগীৰ কাৰণে। ৰোগী যদি 2জন 3জন 10জন 12জন কৰি এনেকুৱা ব্যক্তি যদি থাকে, ইমানজন ৰোগীটো তাত আৰু এডমিট হ'ব নোৱাৰিব। বেমাৰী মানুহ আহিলে আমি চিকিৎসা কৰিব নোৱাৰিম। সেইকাৰণে যোৰহাটত চৰকাৰ আৰু ৰাইজে লগ লাগি নিৰাশ্ৰয় ব্যক্তি থকাৰ শিবিৰ এটা নিৰ্মাণ কৰিব লাগিব। নহলে মেডিকেল কলেজো প্ৰেছাৰত থাকে। এইমাত্ৰ এজন প্ৰেগনেন্ট মহিলা আহি গ'ল, চিট নাই, আকৌ এটেণ্ডেণ্টে হুলস্থুল কৰিব যে আমি কিয় মাটিত থাকিম। সেইকাৰণে গোটেই বিষয়টো আমি আলোচনা কৰাতকৈ অলপ গভীৰ বিষয়। গুৱাহাটী বা ডিব্ৰুগড়ত এনেকুৱা আশ্ৰয় শিবিৰ আছে কাৰণে মেডিকেলৰ প্ৰিন্সিপালে তালৈকে পঠাই দিয়ে। ইয়াত পঠোৱা জাগা নাছিলে। এতিয়া আমি যোৰহাটৰ ৰাইজ আমি লগ লাগি এটা যদি আশ্ৰয় শিবিৰ কৰিব পাৰো তেতিয়াহ'লে কোনেও ক'তো কাকো নপঠাব।